Hello guys, welcome to my Karthik vlog. Guys, আজি মই যাব আহিছোঁ লখিমপুৰৰ পৰা শিৱসাগৰ। তো গাইজ শিৱসাগৰ মই ৰাতিপুৱা ভাবিছিলোঁ ট্ৰেইন আছে বুলি, তো ট্ৰেইনটো মিষ্টেক হৈ গ'ল, তো যাৰ কাৰণে মই ট্ৰেইনত যাব নোৱাৰিলোঁ আৰু মই এতিয়া যাব ওলাইছোঁ বাছে দি কেনে। তো এতিয়া প্ৰথমতে মই ডিব্ৰুগড়লৈকে যাব লাগিব। তো মই বাছত উঠি গ'লোঁ, এতিয়া টেনশ্যন নাই আৰু যাওঁ আৰু টোপনি মাৰি মাৰি ডিব্ৰুগড় যাওঁ। আৰু গাইজ চাওক, বাছখন পূৰা খালী, পিছ চাইডে চাওক বাছখন পূৰা খালী আছে আৰু ড্ৰাইভাৰো বৰ্তমান নাই। আগ চাইডে মই দেখাই আছোঁ এইটো চাইডক, পিছে আগ চাইডে ড্ৰাইভাৰ নাই, ড্ৰাইভাৰে গৈছে চাহ তাহ খাবৰ কাৰণে। এইটো চাওক ড্ৰাইভাৰ চাহ খাই আছে আৰু ময়ো বোলো অলপমান বহি থাকোঁ, বহি কিনে অলপমান পিছত ময়ো চাহটো খাই আহিম আৰু চাহ তাহ খাই কিনে আৰু যাওঁ আৰু ডিব্ৰুগড়লৈকে। ডিব্ৰুগড়ৰ পৰা আকৌ গাড়ী চেঞ্জ কৰিব লাগিব শিৱসাগৰলৈকে যোৱা। তো গাইজ আপোনালোকে বিনা স্কিপ কৰি কিনে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। অ'কে। তো গাইজ মই যেতিয়া উঠিছিলোঁ বাছখন খালী আছে আৰু এতিয়া চাওক ভিৰ হৈ গৈছে, পূৰা ভিৰ, পূৰা চিট পূৰা খালী আছিল, এতিয়া পূৰা ভিৰ। আকৌ আগ চাইডে চাওক বাইদেউটো বহিব জেগাই পোৱা নাই চাওক, আৰু আগফালে মই বহি গৈছোঁ, পিছফালে অলপমান দূৰত বহিছিলোঁ, এতিয়া আগফালে আহি গৈছোঁ, পূৰা ভিৰ চাওক, মানুহ থিয় দি গৈ আছে। তো গাইজ ডিব্ৰুগড় যোৱাৰ টাইমত চাওকচোন ৰাস্তাতে মানে আমি দীপৰ বিলৰ দৰে লাগি আছিল, শেষতে চাওক পূৰা দীপৰ বিলে লাগি আছিল, এনেকুৱা লাগি। তো গাইজ কেতিয়াবা মানে কেনেকুৱা ৰাস্তা দি যাব লাগে চাওকচোন। ইয়াতে এটা গাড়ী বাছ আহিলে আৰু এটা গাড়ী যাব নোৱাৰে, ইমান সৰু ৰাস্তা। এইটো চাওক বাছটো আহি আছে, এইটো বাছ ৰখি আছে, এই গাড়ীটো আহি আছে, বাছ ৰখি আছে, এইটো গাড়ী যোৱাৰ পিছত আকৌ যাব পাৰিম। তো চাওক গাইজ, আৰু মানে এনেকুৱা লাগিছে শ্বিলঙৰ ব্ৰিজৰ দৰে লাগি আছে ন গাইজ। চাওক ৰাস্তাটো কি ধুনীয়া দেখিছেনে গাইজ। এই ঠাইত নাও চলি আছে, ইমান ৰ'দ দিয়াৰ কাৰণে নদীৰ মাজতে শুকাই গৈছে, চাওক মাজতে শুকাই গৈছে, চাইডত পানী আছে, মাজত শুকাই গৈছে। এই নদীৰ মাজত যদি এটা সৰু চাই ঘৰ বনাই কেনে যদি মানে কেইদিনমানৰ কাৰণে থকা হ'ল হয়, ইমান ভাল লাগিলে হয়। ৰাতিপুৱা উঠি কিনে মানে চুইমিং কৰিব পাৰি, সাঁতুৰিব পাৰি। পিকনিক চিকনিক কৰাৰ কাৰণে কি মজা, বঢ়িয়া।